হেল্ল' ভাই ভনীসকল, মই ইয়াতে আঢ়ৈ বিঘা মাটিত বেহাৰ খেতি কৰিছোঁ। এই বেহাৰ মোৰ ভাল হোৱা নাই। ভাল নোহোৱাৰ এটাই কাৰণ হৈছে যে পুহ মাহৰ 4 তাৰিখে মই এই বেহাৰ পেলাইছোঁ। জানো যে পুহ মাহৰ বেহাৰ ভাল নহয়। সেয়েহে মই সকলো খেতিয়ক ভাই ভনীসকলকে কওঁ, আপোনালোকেও কোনোদিনে পুহ মাহৰ বেহাৰ নেপেলাব। যদি আপোনালোকে আঘোণৰ মাহৰ ভিতৰত 30, 28, 25 এনেকুৱা ভিতৰতো যদি পাৰে, এদিন আগতো যদি হয়, তথাপিতো বেহাৰ খুব ভাল হয়। কিন্তু পুহমহীয়া বেহাৰ ভাল নহয়। এই মোৰ বেহাৰখিনি দেখিছে নহয়, মই সকলো ভাই ভনীকে কৈছোঁ, মোৰ এই যি বেহাৰ, এই বেহাৰখিনি মই মূলখিনিও নোলাব। ইয়াত যিমানখিনি মোৰ খৰচ হৈছে, বতৰটো বেয়া, তথাপিতো মই পানী কিছু সিঁচি দিছিলোঁ, কুৰিয়াই দিছিলোঁ, তথাপিতো মই ভাল কৰিব পৰা নাই। সাৰো যথেষ্ট মাৰিছিলোঁ। এটাই কাৰণ ভাল কৰিব নোৱাৰাৰ, পুহ মাহৰ 3 তাৰিখ আৰু 4 তাৰিখে 3 তাৰিখে অলপ পেলাইছোঁ আৰু 4 তাৰিখে অলপ পেলাইছিলোঁ। এইটো পুহমহীয়া হোৱাৰ কাৰণে মোৰ এই বেহাৰটো ঠিক নহ'ল। যোৱা বছৰ আঘোণৰ 25 তাৰিখ মই পেলাইছিলোঁ। যথেষ্ট পৰিমাণে বেহাৰ পাইছিলোঁ, মই 3 কুইণ্টেলমান বেহাৰ পাইছিলোঁ। কিন্তু এইবাৰ 1 কুইণ্টেল বেহাৰ পোৱাও মোৰ আশা নাই। সেয়েহে সকলো খেতিয়ক ভাই বন্ধুসকলক মই কওঁ, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা, যে পুহ মাহৰ আপোনালোকে বেহাৰ নেপেলাব। এনেই হালৰ সাৰৰ মানুহৰ কষ্টখিনি এনেই যায়। সেয়েহে সকলো ভাই ভনীকে মই পুহ মাহৰ বেহাৰ নেপেলাবৰ কাৰণে মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। এইখিনি ভিডিঅ'টো ভাল পালে আপোনালোকে শ্বেয়াৰ কৰিব, যাতে অন্য মোৰ খেতিয়ক ভাই ভনীসকলে গম পায়। লাইক কৰিব আৰু আপোনালোকে এটা কমেণ্ট কৰি জনালে মই নিশ্চয় সুখী হ'ম। আৰু ভৱিষ্যতে খেতিৰ অভিজ্ঞতাৰ বিষয়ে মই সুক্ষৰ কৃষি ফাৰ্মৰ তৰফৰ পৰা আপোনালোকক জনাই থাকিম। সৰ্বশেষত সুক্ষৰ কৃষি ফাৰ্মৰ পৰা মই আপোনালোকক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।